हेलो फ्रेंड्स এই ভিডিঅ'টোত মই ৰিজনিঙৰ কিছুমান কোৱেশ্চনছ আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু এই কোৱেশ্চনছখিনি হৈছে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰৰ 2019ত এটা এক্সাম কণ্ডাক্ট কৰিছিলে তাৰ এই কোৱেশ্চনছখিনি হয় আপোনালোকে গোটেই ভিডিঅ'টো চাব আৰু কিবা ডাউট থাকিলে কমেন্ট কৰি জনাব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আমি ফাৰ্স্ট কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 1 তাৰমানে 76 নম্বৰ কোৱেশ্চন ইয়াত আমাক দিছে গিভ দ্য কাৰেক্ট ৰিলেশ্যন এজ দ্য ফাৰ্স্ট তলত এটা ৰিলেশ্যন দিয়া আছে গাৰ্ল ইজ টু বিউটিফুল তাৰপিছত বয় দিয়া আছে আৰু বয়ৰ এগেইনষ্টত কুৱেশ্যন মাৰ্ক আছে তো যেহেতু গাৰ্ল বিউটিফুল হয় বয় কি হ'ব অপশ্যন নম্বৰ ডি হেণ্ডসাম হ'ব তো এইটো চিম্পল কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 77 ইয়াত আমাক দিছে ফাইণ্ড দ্য অড ওৱান আউট তলত দিয়া যোনকেইটা অপশ্যন আছে তাৰে ভিতৰত কোনটো অড হ'ব সেইটো আমাক উলিয়াব দিছে অপশ্যনকেইটা হৈছে এ ৰ'জ বি লোটাছ চি মেৰিগোল্ড আৰু ডি টিউলিপ তো এটা কিছুমান ফুলৰ নাম আছে আৰু ইয়াৰ ভিতৰত কোনটো অড হ'ব সেইটো আমাক উলিয়াব দিছে তো আপোনালোকে অপশ্যনকেইটা চাই গম পাইছে ইয়াতে যোনটো লোটাছ হয় পদুম ফুল বুকাত ফুলে সেইকাৰণে লোটাছটো কি হ'ব অড হ'ব সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কুৱেশ্যনটোত আমাক দিছে ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য গিভন সিৰিজ তলত এটা সিৰিজ দিয়া আছে আৰু এই সিৰিজটোৰ পৰা আমি যোনটো কুৱেশ্যন মাৰ্ক আছে মিছিং নাম্বাৰটো উলিয়াব দিছে ঠিক আছে তো ইয়াতে আমি যদি সিৰিজটো চাওঁ সিৰিজটোত আছে 2, 3, 5, 7, 11, কুৱেশ্যন মাৰ্ক 17 তো এই গোটেইকেইটা নাম্বাৰ যদি আমি ভালকৈ চাওঁ এই নাম্বাৰকেইটা হৈছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ঠিক আছে আৰু কুৱেশ্যন মাৰ্কটোতো কি হ'ব এটা প্ৰাইম নাম্বাৰে হ'ব তো তলত দিয়া যোনকেইটা অপশ্যন আছে 12, 13, 14 আৰু 15 ইয়াৰে ভিতৰত 13টো হৈছে এটা প্ৰাইম নাম্বাৰ এতিয়া প্ৰাইম নাম্বাৰ মানে কি হয় মই আপোনালোকক কৈ দিওঁ প্ৰাইম নাম্বাৰ হৈছে যোনবিলাক নাম্বাৰৰ ফেক্টৰ 1 আৰু সেই নাম্বাৰটো যদি নিজে হয় তেতিয়াহ'লে তেনেকুৱা নাম্বাৰবিলাকক আমি কওঁ প্ৰাইম নাম্বাৰছ যেনেকৈ 2ৰ যদি আমি ফেক্টৰ চাওঁ 1 আৰু 2 3ৰো ফেক্টৰ হৈ গ'ল 1 আৰু 3 তো এনেকুৱা নাম্বাৰবিলাকক কোৱা হয় প্ৰাইম নাম্বাৰ ঠিক আছে তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি 13 কুৱেশ্যন নম্বৰ 79 এই কুৱেশ্যনটো ব্লাড ৰিলেশ্যনৰ হয় কুৱেশ্যনটোত আমাক দিছে অৰুণ ছেড দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ হু ইজ অৰুণ টু দ্য গাৰ্ল এতিয়া অৰুণে এজনী ছোৱালীৰ কথা কৈ আছে আৰু সি কওঁতে এনেকৈ কৈছে দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ এই ছোৱালীজনী ৱাইফ হয় নাতিৰ কাৰ নাতিৰ মোৰ মাৰ নাতিৰ এই ছোৱালীজনী কি হয় ৱাইফ হয় তেতিয়াহ'লে অৰুণ আৰু ছোৱালীজনীৰ মাজত ৰিলেশ্যনটো কি হ'ব এইটো আমাক উলিয়াব দিছে ঠিক আছে তো ইয়াতে মই এই মানে অৰুণ ধৰি লৈছোঁ অৰুণে কি কৈছে দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ অৰুণে নিজৰ মাকৰ কথা কৈছে তাৰপিছত মাদাৰৰ গ্ৰেণ্ডছনৰ ৱাইফ হয় বুলি কৈছে গ্ৰেণ্ডছনৰ ৱাইফ হয় বুলি কৈছে তো আপোনালোকে আকৌ এবাৰ কুৱেশ্যনটোত চাওক দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ গ্ৰেণ্ডছন অফ মাই মাদাৰ অৰুণে তেনেকৈ কৈ আছে অৰুণে কৈ আছে যে এই ছোৱালীজনী ৱাইফ হয় গ্ৰেণ্ডছন অফ মাই মাদাৰ মোৰ মাৰ নাতিৰ ৱাইফ হয় এই ছোৱালীজনী এতিয়া এই ৱাইফ মানে এই ছোৱালীজনী আৰু অৰুণৰ ৰিলেশ্যনটো কেনেকুৱা হ'ব তো ছোৱালীজনীৰ কাৰণে অৰুণ হ'ব ফাদাৰ ইন ল ঠিক আছে তো ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 80 এই কুৱেশ্যনটোত আমাক দিছে পি কিউ আৰ এছ টি আৰ চিটিং ইন এ চাৰ্কেল ফেচিং টু দ্য চেণ্টাৰ পাঁচটা মানুহ আছে পি কিউ আৰ এছ টি আৰু পাঁচটা মানুহে কি কৰি আছে চাৰ্কুলাৰ টেবুল এখনত বহি আছে ৰাউণ্ড টেবুল এখনত বহি আছে আৰু তেওঁলোকে চেণ্টাৰৰ ফালে ফেচ কৰি আছে ইফ আৰ ইজ ইমিডিয়েট লেফ্ট টু টি আৰ ইজ ইমিডিয়েট লেফ্ট টু টি তাৰমানে আৰ একদম টিৰ লেফ্টৰ ফালে বহি আছে এণ্ড পি ইজ ইন বিটুইন এছ এণ্ড টি পি বহি আছে এছ আৰু টিৰ মাজত হু ইজ টু দ্য ইমিডিয়েট লেফ্ট অফ আৰ এতিয়া আমাক উলিয়াব দিছে আৰৰ একেবাৰে ইমিডিয়েট লেফ্টত কোন বহি আছে ঠিক আছে তো এনেকুৱা কুৱেশ্যনবিলাক আমি কেনেকৈ কৰিম ফাৰ্ষ্ট এটা আমি চাৰ্কেল বনাই ল'ম যিহেতু আমাক কৈছে যে তেওঁলোকে এটা চাৰ্কেলত বহি আছে চাৰ্কেলটো বনোৱা ইমান ভাল হোৱা নাই এতিয়া পাঁচটা মানুহ যিহেতু বহি আছে আৰু তেওঁলোকে চেণ্টাৰৰ ফালে ফেচ কৰি আছে 4টা হৈ গ'ল আৰু ইয়াতে 5 ধৰি লৈছোঁ এতিয়া আমাক ক্লু দিছে কুৱেশ্যনটোত কিছুমান হিণ্ট দিছে কৈছে যে ইফ আৰ ইজ ইমিডিয়েট লেফ্ট টু টি আৰ একেবাৰে টিৰ লেফ্টত বহি আছে ঠিক আছে তো যেনিবা টি ইয়াতে বহি আছে টি যদি ইয়াত বহি আছে আৰু চেণ্টাৰৰ ফালে যদি ফেচ কৰে ঠিক আছে তেতিয়াহ'লে টিৰ এইটো হ'ব লেফ্ট হেণ্ড ছাইড আৰু এইটো হ'ব ৰাইট হেণ্ড ছাইড এইফালে লেফ্ট হ'ব এইফালে ৰাইট হ'ব
তো টিৰ একেবাৰে ইমিডিয়েট লেফ্টত কোন বহি আছে আৰ বহি আছে তাৰমানে আৰ ইফালে বহিব মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কুৱেশ্যনটোত আমাক দিছে আৰ ইজ ইমিডিয়েট লেফ্ট টু টি আৰ টিৰ একেবাৰে ক'ত আছে লেফ্টৰ ফালে বহিছে তো টি যদি আমি ইয়াত বহি থকা দেখাওঁ তেতিয়াহ'লে তাৰ লেফ্ট হেণ্ড ছাইড কোনফালে হ'ব এইফালে হ'ব সেইকাৰণে আৰ ইয়াত বহি আছে তাৰপিছত আমাক কৈছে পি ইজ ইন বিটুইন এছ এণ্ড টি পি বহি আছে এছ আৰু টিৰ মাজত এইটো যদি টি হয় তেতিয়াহ'লে এছ ইয়াত হ'ব আৰু পি তেহেঁত দুটাৰ মাজত বহি আছে এছ আৰু টিৰ মাজত পি বহি আছে তো এইখিনিলৈকে আমি উলিয়াই ল'ব পাৰিলোঁ তো এতিয়া থাকি গ'ল কিউ তো কিউ হ'ব ইয়াত ঠিক আছে তো এতিয়া আমাক কুৱেশ্যনটোত সুধিছে হু ইজ দ্য ইমিডিয়েট লেফ্ট টু আৰ আৰৰ একেবাৰে ইমিডিয়েট লেফ্ট কোন বহি আছে তো এইটো আৰ হয় আৰে যদি চেণ্টাৰৰ ফালে ফেচ কৰি আছে তেতিয়াহ'লে তাৰ ৰাইট হেণ্ড ছাইড হ'ব এইফালে আৰু লেফ্ট হেণ্ড ছাইড হ'ব এইফালে আৰু আমাক কুৱেশ্যনত যিহেতু সুধিছে যে আৰৰ একেবাৰে লেফ্টৰ ফালে কোন বহি আছে তো আৰৰ লেফ্টৰ ফালে কোন বহি আছে কিউ বহি আছে তো সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি কিউ কুৱেশ্যন নম্বৰ 81 কুৱেশ্যনটো দিছে দীপা মুভড এ ডিষ্টেঞ্চ অফ 75 মিটাৰ্ছ টুৱাৰ্ডছ দ্য নৰ্থ শ্বি দেন টাৰ্ণ টু দ্য লেফ্ট এণ্ড ৱাকিং ফৰ এবাউট 25 মিটাৰ্ছ turn left again and walk 80 meters. Finally, she turned to the right at an angle of 45 degree. In which direction was she moving finally? So, it is direction problem. Question to tamak dise Deepa move a distance 75 meter towards the north. Deepa ki kori ase north of fale move korise aru kiman move korise 75 meters move korise. To ejone jodi Deepa hoy Deepa kon fale move korile north of fale move korile aru tai move korile 75 meters. She then turned to the left and walking for about 25 meters. এই পইণ্টটোত পোৱাৰ পিছত দীপাই লেফ্টৰ ফালে মুভ কৰিলে ঠিক আছে তো এইফালে যদি তাই ওপৰ ফালে যদি মুভ কৰি আছে তেতিয়াহ'লে তাইৰ লেফ্ট হেণ্ড ছাইড হৈ যাব এইটো ছাইডে তো তাই এইটো ছাইডে আকৌ মুভ কৰিব কিমান মুভ কৰিব 25 মিটাৰ্ছ তাই এইটো ডাইৰেকশ্যনত মুভ কৰিলে 25 মিটাৰ্ছ তো এইখিনিলৈকে মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ দীপাই নৰ্থৰ ফালে মুভ কৰি আছে 75 মিটাৰ্ছ মুভ কৰাৰ পিছত তাই এইটো পইণ্টৰ পৰা আকৌ লেফ্ট টাৰ্ণ ল'লে আৰু লেফ্টৰ ফালে মুভ কৰি 25 মিটাৰ্ছ তাই ৱাক কৰিলে তাৰপিছত আমাক আকৌ দিলে টাৰ্ণ লেফ্ট এগেইন এণ্ড ৱাক 80 মিটাৰ্ছ এই পইণ্টটো পোৱাৰ পিছত তাই আকৌ লেফ্টৰ ফালে মুভ কৰিলে তাই যদি এইফালে মুভ কৰি থাকে তেতিয়াহ'লে তাই ৰাইট হেণ্ড ছাইড হ'ব এইটো ছাইডে আৰু লেফ্ট হ'ব ইফালে তাৰমানে তাই আকৌ তলৰ ফালে মুভ কৰিলে আৰু এবাৰ মুভ কৰিছে তাই 80 মিটাৰ্ছ এইকণৰ পৰা এইকণলৈ যদি 75 মিটাৰ্ছ হয় তাতকৈ ইফালে আমি অকণ বেছি দিব লাগিব তো এই পইণ্টটোলৈ তাই ফাইনেলি পালেহি তাৰপিছত আমাক সুধিছে ফাইনেলি শ্বি টাৰ্ণ টু দ্য ৰাইট এট এন এংগল অফ 45 ডিগ্ৰী এইখিনি পোৱাৰ পিছত তাই আকৌ কি কৰিলে ৰাইট টাৰ্ণ ল'লে ঠিক আছে তো এইকণৰ পৰা এইকণলৈ অহাৰ পিছত তাইৰ এজনী যদি দীপা হয় তেতিয়াহ'লে তাইৰ এইটো হ'ব লেফ্ট হেণ্ড ছাইড আৰু এইটো হ'ব ৰাইট হেণ্ড ছাইড তাৰমানে তাই ইফালে মুভ কৰিব তাই এইটো ডাইৰেকশ্যনত মুভ কৰিব কিন্তু ইয়াতে আমাক এটা এংগলৰ কথা ক'লে যে তাই 45 ডিগ্ৰী এংগলত কি কৰিছে ৰাইট টাৰ্ণ ল'লে তো এইটো হৈ গ'ল 90 ডিগ্ৰী কিন্তু তাই 45 ডিগ্ৰী এংগলত টাৰ্ণ ল'লে মানে তাই কমপ্লিট টাৰ্ণ লোৱা নাই তাই 45 ডিগ্ৰী এংগল টাৰ্ণ ল'লে ঠিক আছে তো 45 ডিগ্ৰী এংগল যেতিয়া তাই টাৰ্ণ ল'লে তাৰমানে তাই এইটো ডাইৰেকশ্যনত মুভ কৰিলে আৰু এইটো ডাইৰেকশ্যনত মুভ কৰাৰ পিছত আমাক সুধিছে ইন উইচ ডাইৰেকশ্যন ৱাজ শ্বি মুভিং ফাইনেলি এতিয়া তাই কোনটো ডাইৰেকশ্যনত ফাইনেলি মুভ কৰি আছে তো এই ডাইৰেকশ্যনটো আমি যদি চাওঁ ইফালে হৈ গ'ল চাউথ ইফালে হৈ গ'ল চাউথ ৱেষ্ট তাৰমানে তাই চাউথ ৱেষ্ট ডাইৰেকশ্যনৰ ফালে কি কৰি আছে মুভ কৰি আছে তো মই আকৌ এবাৰ কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ দীপাই ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে তাই ফাৰ্ষ্ট নৰ্থৰ ফালে মুভ কৰিলে 75 মিটাৰ্ছ তাৰপিছত তাই এই পইণ্টটো পোৱাৰ পিছত লেফ্টৰ ফালে টাৰ্ণ ল'লে আৰু লেফ্টৰ ফালে টাৰ্ণ লৈ পেলাই তাই 25 মিটাৰ্ছ মুভ কৰিলে 25 মিটাৰ্ছ মুভ কৰাৰ পিছত তাই এগেইন লেফ্ট টাৰ্ণ ল'লে তো এই পইণ্টটোৰ পৰা লেফ্ট তাই এইটো ছাইডে হ'ব সেইকাৰণে তাই আকৌ ইফালে 80 মিটাৰ্ছ মুভ কৰিলে আৰু ফাইনেলি তাই এবাৰ ৰাইট হেণ্ড ফালে মুভ কৰিলে 45 ডিগ্ৰী এংগলত তো সেইকাৰণে তাই এইটো ডাইৰেকশ্যনত ফাইনেলি মুভ কৰিব আৰু এইটো হৈ যাব চাউথ ৱেষ্ট ডাইৰেকশ্যন তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 82 এই কুৱেশ্যনটোত আমাক দিছে এ বাৰ্ড শ্বুটাৰ ৱাজ আস্কড হাউ মেনি বাৰ্ডছ হি হেড ইন দ্য বেগ He replied that there were all sparrow but 6, all pigeons but 6, and all ducks but 6. How many birds had he in all? তো এই কুৱেশ্যনটোত এটা বাৰ্ড শ্বুটাৰক সোধা হ'ল যে তাৰ বেগত কিমান বাৰ্ডছ আছে কিমান চৰাই আছে তো সি ৰিপ্লাই এনেধৰণে দিলে
যে তাৰ বেগত গোটেইখিনি স্পেৰো আছে কিন্তু 6টা তো ইয়াতে সেন্টেন্সটো ইনকমপ্লিট আছে মানে ইয়াতে এটো আমাক এটা ট্ৰিক দিছে এটো আমাক সলভ কৰিব লাগিব তো ইয়াত এনে ধৰণে হি ৰিপ্লাই দিলে যে তাৰ ওচৰত গোটেইখিনি স্পেৰো আছে কিন্তু 6টা স্পেৰো নহয় বাকি বাৰ্ড বেলেগ বাৰ্ড হয় ঠিক আছে তাৰপিছত হি আকৌ ক'লে অল পিজনছ বাট 6 গোটেইখিনি বাৰ্ডছ পিজন হয় কিন্তু 6টা পিজন নহয় তাৰপিছত ক'লে অল ডাকছ বাট 6 গোটেইখিনি বাৰ্ডছ ডাক হয় কিন্তু 6টা নহয় তো এনে ধৰণে হি ৰিপ্লাই দিলে তো এতিয়া আমাক উলিয়াব দিছে হাউ মেনি বাৰ্ডছ হেড হি ইন অল তাৰ হাতত টোটেল কিমান বাৰ্ডছ আছে হেতু আমি উলিয়াব লাগিব তো যেহেতু আমি ইয়াত বাৰ্ডছ কিমান আছে নাজানো আমি x বুলি ধৰি লম ঠিক আছে তো টোটেল বাৰ্ডছ কিমান আছে x আছে ঠিক আছে আৰু এই x টো আমি কেনেকৈ পাম x টো আমি পাম টোটেল নাম্বাৰছ অফ স্পেৰো টোটেল স্পেৰো কিমান আছে টোটেল পিজনছ কিমান আছে আৰু টোটেল ডাকছ কিমান আছে এইখিনি পালে আমি টোটেল বাৰ্ডছ কিমান আছে হেতু পাই যাম আৰু বাৰ্ড শুটাৰটোৱে যেনেকৈ ৰিপ্লাই দিলে তাৰপা আমি আকৌ এনেকৈ লিখিব পাৰোঁ তাৰ ওচৰত টোটেল স্পেৰো কিমান আছিলে তো যিমান বাৰ্ডছ আছিলে তাৰপা 6টা বাদ দিব লাগিব তাৰমানে হি যেতিয়া ৰিপ্লাই দিছিলে হি এনে ধৰণে ৰিপ্লাই দিছিলে অল স্পেৰো বাট 6 তাৰমানে গোটেইখিনি স্পেৰো হয় খালি 6টা স্পেৰো নহয় তাৰমানে টোটেলৰ পৰা 6 যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে সেইখিনি স্পেৰো হ'ব তাৰপিছত হি এনে ধৰণে ৰিপ্লাই দিলে যে অল পিজনছ গোটেইখিনি পিজনছ হয় কিন্তু 6টা নহয় যিমান বাৰ্ডছ আছিলে তাৰে ভিতৰত 6টাক বাদ দিলে আমি পিজনছ পাই যাম ঠিক আছে আৰু ডাকৰ ক্ষেত্ৰতো হি এনেকৈ ক'লে অল ডাকছ বাট 6 তাৰমানে গোটেইখিনি বাৰ্ডৰ ভিতৰত 6টাক বাদ দি পেলাই যিমানখিনি বাৰ্ডছ থাকি যায় সেইখিনি কি হ'ব ডাকছ হ'ব তো এইকাৰণে আমি ডাকৰ কাৰণেও এনেকৈ লিখিব পাৰোঁ টোটেলৰ পৰা 6টা চৰাই বাদ দিলে গোটেইখিনি কি আছিলে ডাক আছিলে এইটো ৰিপ্লাই আছিলে বাৰ্ড শুটাৰটোৰ ঠিক আছে তো এতিয়া আমি এছ পি আৰু ডিৰ যোনখিনি ভেলু পালোঁ সেইটো আমি এই ইকুৱেশ্যনটোত পুট কৰি দিম ঠিক আছে তো ইয়াৰ পৰা আমি এক্স ইকুৱেল টু লিখিব পাৰোঁ এছ যোনটো স্পেৰো আছে এক্স মাইনাছ 6 তো ইয়াতে আমি এক্স মাইনাছ 6 ল'লোঁ তাৰপিছত প্লাছ পিজনছ কিমান আছিলে এক্স মাইনাছ 6 লিখিলোঁ তাৰপিছত প্লাছ ডাক কিমান আছিলে এক্স মাইনাছ 6 তো এইটো এক্স মাইনাছ 6 হৈ গ'ল এতিয়া ইয়াতে আমি সিম্পল মেথমেটিক্স কৰিম তো এক্স ইকুৱেল টু হৈ যাব ইয়াত এক্স কেইটা আছে 3টা আছে আৰু 3টা প্লাছ হৈ আছে কাৰণেতো 3x হৈ যাব আৰু তাৰপিছত -6 প্লাছ হৈ আছে তো এইটো হৈ যাব -18 ঠিক আছে তাৰপিছত আমি 18ক এটা সাইডে লৈ যাম আৰু x টোক এটা সাইডে লৈ আহিম তো ইয়াত যেহেতু 18 মাইনাছত আছে ইফালে আহিলে +18 হ'ব ইকুৱেল 3x x টো ইফালে গ'লে -x হ'ব ঠিক আছে আৰু এইটো আমি যদি সলভ কৰোঁ তো 18 ইকুৱেল টু কি হ'ব 3x minus x 2x or আমি লিখিব পাৰোঁ x equal to 18/2 তাৰমানে 9 তো টোটেল বাৰ্ডছ আমি x ধৰিছিলোঁ আৰু x ৰ ভ্যালু কিমান আহি গ'ল 9 আহি গ'ল তো ইয়াৰ পৰা আমি টোটেল বাৰ্ডছ কিমান পাই গ'লো 9 পালোঁ কোৱেশ্চন নম্বৰ 83 সিম্পল কোৱেশ্চন ইয়াত আমাক দিছে ফাইন্ড দ্য মিছিং নাম্বাৰ ইন দ্য ফিগাৰ ইয়াতে আমাক এটা ফিগাৰ দিয়া আছে আৰু এই ফিগাৰটোত যোনটো কোৱেশ্চন মাৰ্ক আছে এই নাম্বাৰটো আমাক উলিয়াব দিছে তো ইয়াতে যদি আমি ভালকে চাওঁ তেতিয়াহ'লে ইয়াত কি হৈ আছে যোনবিলাক নাম্বাৰছ দিয়া আছে যেনেকৈ 2ৰ এগেইনষ্টত 4 আছে তাৰমানে 2ৰ স্কুৱেৰ হৈ গৈছে 4 তেনেকৈ 8 আছে 8ৰ স্কুৱেৰ হৈ যাব 64 তাৰপিছত 5 আছে 5ৰ স্কুৱেৰ 25 তো এতিয়া আমাক যেহেতু ইয়াত কুৱেশ্যন মাৰ্ক এই নাম্বাৰটো উলিয়াব দিছে আৰু ইয়াৰ এগেইনষ্টত যদি আমি চাওঁ 1 আছে তো 1ৰ স্কুৱেৰ কিমান হৈ যাব 1 হ'ব সেইকাৰণে এই কুৱেশ্যনটোৰ আনসাৰ হৈ যাব অপশ্যন নম্বৰ এ 1 কুৱেশ্যন নম্বৰ 84 হোৱাট ইজ দ্য মিছিং নাম্বাৰ ইন দ্য গিভেন ফিগাৰ ইয়াত এটা ফিগাৰ আছে এই ফিগাৰটোত এইটো এটা মিছিং নাম্বাৰ আছে এই নাম্বাৰটো আমাক উলিয়াব দিছে ফাৰ্ষ্ট আমি ইয়াতে বুজিব লাগিব যে ইয়াত পেটাৰ্ণটো কি হৈ আছে তেতিয়াহে আমি এইটো উলিয়াব পাৰিম ইয়াত 3 5 4 আছে 6 8 7 আছে এইফালে 8 4 কুৱেশ্যন মাৰ্ক তো এইটো কি হ'ব পাৰে তো ইয়াতে আমি যদি চাওঁ 3 আৰু 5 আৰু 4 ইয়াৰ মাজত এইটো ৰিলেশ্যন এনেকুৱা এটা হৈ আছে 3 আৰু 5ক যদি আমি প্লাছ কৰোঁ 3 + 5 হয় 8 আৰু 8ৰ যদি আমি হাফ কৰোঁ তেতিয়া পাম আমি 4 ঠিক আছে তো ইয়াত হৈ আছে কি 3 + 5 ইকুৱেল টু 8 আৰু তাৰপিছত তাক ডিভাইড কৰা হৈছে 2ৰে তো ইয়াৰ আনসাৰটো হ'ব 4 ইয়াত আমি যদি চাওঁ 6 আৰু 8ক যদি আমি প্লাছ কৰোঁ 8 + 6 হৈ আছে 14 আৰু 14ক যদি আমি ভাগ কৰোঁ ডিভাইড কৰোঁ 2ৰে তেতিয়াহ'লে ইয়াৰ আনসাৰটো হৈ যাব 7 বুজি পাইছে 6 + 8 14 14 ডিভাইড বাই 2 7 তো ইয়াত এতিয়া আমি উলিয়াই ল'ব পাৰিম কি হ'ব তো 8 + 4 এইটো হৈ যাব 12 12ৰ হাফ কৰি দিম পাই যাম 6
তো ইয়াৰ আনসাৰটো হৈ যাব অপশন নম্বৰ ডি Question number 85 find the correct option for the statement a shoes always has এই statementটো correct optionটো আমাক চাব দিছে উলিয়াব দিছে এটা জোতাৰ তলত দিয়া কোনটো অপশন থাকিবই লাগিব ম্যান্ডেটৰি হ'ব তো ইয়াৰ আনসাৰটো হ'ব সোল অপশন নম্বৰ ডি কিহৰ কাৰণে সোল হ'ব এটা জোতাত লেস নহলেও চলি যায় লেস নোহোৱা জোতা কিছুমান আছে লেদাৰ নহলেও চলি যাব ডিজাইন নহলেও চলি যাব কিন্তু সোল লাগিবই ঠিক আছে তো এইকাৰণে ইয়াৰ আনসাৰটো হ'ব অপশন নম্বৰ ডি সোল Question number 86 ইয়াত আমাক দিছে if in a certain language carom is coded as bzqqnl then which word will be coded as house তো ইয়াতে আমাক এটা word দিছে carom carrom আৰু এই caromটো যদি আমি এটা বেলেগ কোডত লিখো তেতিয়া হলে ইয়াক আমি লিখিব পাৰো bzqqnl ঠিক আছে এতিয়া আমাক এই কোডটো ডিকোড কৰি পেলাই হাউসৰ কোডিংটো কৰিব দিছে হাউসৰ কোডটো কি হ'ব এটো আমাক উলিয়াব দিছে তো এতিয়া আমি যদি ইয়াতে ভালকে চাও এই দুটা ওয়ার্ডত তো ক্যাৰমৰ c টো b হৈ গৈছে c টো কি হৈ গল b হৈ গল তো ইয়াতে আমি যদি ভালকে চাও c ৰ যোনটো আগৰ আলফাবেট b হেতু আহি আছে তাৰমানে ইয়াত -1 হৈ আছে এটা আলফাবেট কি কৰি দিয়া হৈছে নেক্সট স্টেপত যাওতে কমাই দিয়া হৈছে তেনেকে a টো কি হৈ গৈছে z হৈ গৈছে তো a পা যদি আমি এটা কমাই দিও তেতিয়া হলে এটো কি হ'ব z হ'ব ইয়াতো কমি গৈছে তেনেকে r অৰ q হৈ গৈছে q পিছত r আহে ঠিক আছে তো r পা আমি এটা আলফাবেট কি কৰি দিছো কমাই দিছো ইয়াতো r পা এটা আলফাবেট কমাই দিয়া হৈছে তো গুটেই কিটাতে কি হৈছে -1 হৈ আছে o পা যদি এটা আলফাবেট কমাই দিও n হ'ব কিহৰ কাৰণে n পিছত o আহে তো ইয়াতো -1 হৈ আছে তেনেকে lm তাৰমানে ইয়াতো -1 হৈ আছে তাৰমানে ইয়াতে আমি গম পালো যে প্ৰত্যেকটো আলফাবেটৰ বা কি কৰা হৈছে এটা এটা কমাই দিয়া হৈছে তো এতিয়া আমি একেটা মেথড ইয়াত ইউজ কৰিব লাগিব হাউস এতিয়া হাউসৰ পৰা আমি প্ৰথম h টো পৰা এটা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো h পৰা যদি এটা মাইনাস কৰি দিও কি হ'ব g ঠিক আছে তাৰপিছত o পৰা আমি তেনেকে এটা মাইনাস কৰিব লাগিব o পৰা যদি মাইনাস কৰো n হ'ব তেনেকে আমি মাইনাস কৰি কৰি যাম যেহেতু ইয়াত অপশনটো আমি পাই গলো অপশন নম্বৰ বি GNTRD তো ইয়াৰ আনসাৰটো হৈ যাব সেইকাৰণে ইমান কৰি থাকিব নালাগে এনে টাইমটো গুছি যাব আমি যেহেতু দেখা পালো যে GN আহিয়ে আছে আমাৰ তেতিয়া হলে আমি হেতু আনসাৰ পাই গলো অপশন নম্বৰ বি Question number 87 which of the following words cannot be made from the alphabets in the word uniformity uniformity যোনটো word দিয়া আছে ইয়াত এই wordটো পা তলত দিয়া কোনটো word আমি বনাব নোৱাৰো তো ইয়াতে যদি টাইনি টু চাও ফার্স্ট অপশনটো TINY তো আমি যদি যোনটো ইউনিফর্মিটি ওয়ার্ডটো আছে তাত আমি T আছে I আছে N আছে আৰু Y আছে তো আমি টাইনি টু বনাব পাৰিম তাৰপিছত অপশন নম্বৰ বি টৰ্ন T আছে O আছে R আছে আৰু N আছে তো টৰ্ন টু বনাব পাৰিম কিন্তু অপশন নম্বৰ সি টো যদি চাও R word R লেটাৰটো আছে E টো যদি আমি চাও তেতিয়া হলে ইউনিফর্মিটিত E লেটাৰটো নাই হে কাৰণে আমি ৰেন্ট ওয়ার্ডটো ইউনিফর্মিটি ওয়ার্ডটো পা বনাব নোৱাৰো হে কাৰণে ইয়াৰ আনসাৰটো হ'ব অপশন নম্বৰ সি Question number 88 এই কোৱেশ্চনটোত আমাক এটা সিৰিজ দিছে আৰু সিৰিজটো হৈছে 7,14,28 7,14,28 ... কোৱেশ্চনটোত আমাক দিছে what will be the 10th term ইয়াৰ যোনটো একদম 10th term হ'ব হে 10th term টো কি হ'ব 10th term টোৰ ভ্যালু কি হ'ব এটো আমাক এতিয়া উলিয়াব দিছে তো ইয়াতে আমি যদি সিৰিজটো ভালকে চাও এই সিৰিজটোত কি হৈ আছে 7 আছে 7 টো লগত 2 মাল্টিপ্লাই কৰোতে আমি পাম 14 তেনেকে 14 ক 2 ৰে মাল্টিপ্লাই কৰোতে আমি পাম 28 আৰু এই ধৰণে 28 ক 2 ৰে যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে ইয়াৰ যোনটো নেক্সট টাৰ্ম হ'ব এই ধৰণে এই সিৰিজটো গৈ থাকিব ঠিক আছে তো এনেকুৱা সিৰিজ বিলাকক কোৱা হয় জিওমেট্ৰিক প্ৰগ্ৰেছন জিপি আৰু এই কোৱেশ্চনটোক সলভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এটা ফৰ্মুলা ইউজ কৰিম আৰু ফৰ্মুলাটো ইউজ কৰাৰ আগতে আমি কিছুমান টাৰ্ম জানি ল'ব লাগিব ফৰ্মুলাটো হৈছে nth term equal to AR n minus 1 এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব ইয়াতে আমি nth term মানে যোনটো 10th term আমি উলিয়াম হে 10th term টো ইয়াতে পাম হে এটো পাবৰ কাৰণে আমি
এ আৰ আৰু এনটো জানিব লাগিব ইয়াতে এ হৈছে যোনটো ফাৰ্ষ্ট টাৰ্ম মানে এটো হৈছে এ 7টো এ হৈছে ফাৰ্ষ্ট টাৰ্ম আৰু ইয়াতে এ ভ্যালুটো হ'ব 7 আৰ2 হৈছে কমন ৰেশিও মানে ইয়াতে আমি যদি চাওঁ প্ৰত্যেকটো নম্বৰক আমি 2 ৰে মাল্টিপ্লাই কৰি আছো আৰু আমি সেই ধৰণে নেক্সট নম্বৰ কিটা পাই আছো তো ইয়াতে যোনটো কমন টাৰ্ম হ'ব মানে r ৰ ভ্যালুটো হ'ব 2 সৰি কমন ৰেশিও তাৰ পিছত n-1 n2 হৈছে আমাক কোনটো টাৰ্ম লাগে আমাক 10th টাৰ্মটো লাগে সেই কাৰণে ইয়াত n ৰ ভ্যালুটো হ'ব 10 n2 হৈছে নম্বৰ অফ টাৰ্ম ঠিক আছে তো ইয়াতে আমি a পালো 7 r পালো 2 আৰু n ৰ ভ্যালু হৈছে 10 তো 10 - 1 আমি কৰিব লাগিব তেতিয়া আমি এই nth টাৰ্মটো পাই যাম মানে 10th টাৰ্মটো পাই যাম ঠিক আছে তো 10th টাৰ্মটো পাবৰ কাৰণে আমি এটো কৰি চাওঁ তো 2 পাৱাৰ 10 - 1 10 ৰ পৰা 1 মাইনাস কৰিম 9 হ'ব তো 2 পাৱাৰ 9 7 * 2 পাৱাৰ 9 এটো মাল্টিপ্লাই কৰিলে 2 * 2 এনেকে 9 বাৰ মাল্টিপ্লাই কৰিলে 512 পাম আমি তো 7 * 512 এটো কৰি চালে আপোনালোকে গম পাব আৰু এখিনি কৰাৰ পিছত আমি পাম 3584 তাৰমানে যোনটো 10th টাৰ্ম হ'ব এই সিৰিজৰ 10th টাৰ্মটো হ'ব 3584 আকৌ এবাৰ ৰিপিট কৰি দিছো এই সিৰিজটো হৈছে জিওমেট্ৰিক প্ৰগ্ৰেছন জিপি বুলি কয় ইন শৰ্ট আৰু এই সিৰিজ বিলাকত কি হয় যোনটো ফাৰ্ষ্ট টাৰ্ম থাকে সেই ফাৰ্ষ্ট টাৰ্মটোৰ লগত আমি এনেকুৱা এটা পাৰ্টিকুলাৰ নাম্বাৰ মাল্টিপ্লাই কৰিম তাৰপা সেকেন্ড নাম্বাৰটো পাম সেকেন্ড নাম্বাৰটো হে সেম নাম্বাৰ দি মাল্টিপ্লাই কৰিলে থাৰ্ড টাৰ্মটো পাম ঠিক আছে আৰু ইয়াৰে যোনটো ফাৰ্ষ্ট টাৰ্মটো থাকে এটোক আমি a ৰে ৰিপ্ৰেজেন্ট কৰো এটো হৈছে ফাৰ্ষ্ট টাৰ্ম তো ইয়াতে a হৈছে 7 আৰু ইয়াত যোনটো 2 মাল্টিপ্লাই কৰি আছো এটো হৈছে কমন ৰেশিও এটো r ৰ ভ্যালুটো আৰু n-1 যে কৰিলো ইয়াত n2 হৈছে nth number of term কোনো টার্ম মানে ইয়াত যেনেকে 10th উলিয়াব দিছে আমি 100 যদি আমাক উলিয়াব দিয়ে তেতিয়া হলে ইয়াত n ৰ ভ্যালু হৈ যাব 100 ঠিক আছে আৰু ইয়াতে nth টার্ম মানে যোনটো টার্ম আমাক উলিয়াব দিছে তাৰ ভ্যালুটো কি হ'ব তাৰ ভ্যালু হ'ব এটো ঠিক আছে Question number 89 A man walks 1 kilometer towards east and then he turns to south and walks 5 kilometer again he turns to east and walks 2 kilometer After this, he turns to north and walks 9 km. Now, how far is he from his starting point? तो ये क्वेश्चन तो डायरेक्शनल प्रॉब्लम হয় ইয়াতে আমি ফার্স্ট যদি চাও কৈছে এ ম্যান ওয়াকস 1 কিলোমিটার টুৱাৰ্ডছ ইষ্ট এটা মানুহ ইষ্টৰ ফালে গৈ আছে 1 কিলোমিটাৰ মানুহজন ইষ্টৰ ফালে গ'ল ঠিক আছে তাৰ পিছত then he turns to south মানুহজনে সাউথৰ ফালে টাৰ্ন ললে আৰু সাউথৰ ফালে টাৰ্ন লৈ তেওঁ 5 কিলোমিটাৰছ ট্ৰেভেল কৰিলে 5 কিলোমিটাৰ তেওঁ সাউথৰ ফালে ট্ৰেভেল কৰিলে again he turns to east and walk 3 কিলোমিটাৰ আকৌ ইষ্টৰ ফালে মুভ কৰিলে 2 কিলোমিটাৰছ ঠিক আছে after this he turns to north and walk 9 কিলোমিটাৰছ তাৰপিছত তেওঁ আকৌ নৰ্থৰ ফালে মুভ কৰিলে কিমান 9 কিলোমিটাৰছ নৰ্থৰ ফালে মুভ কৰিলে আকৌ এবাৰ ৰিপিট কৰি দিছো এজন মানুহ 1 কিলোমিটাৰ ইষ্টৰ ফালে মুভ কৰিলে আকৌ তেওঁ সাউথৰ ফালে 5 কিলোমিটাৰছ আহিলে তাৰ পিছত তেওঁ আকৌ ইষ্টৰ ফালে টাৰ্ন লৈ প্লাই 2 কিলোমিটাৰছ ট্ৰেভেল কৰিলে আৰু ফাইনালি তেওঁ নৰ্থৰ ফালে 9 কিলোমিটাৰছ মুভ কৰিলে এতিয়া আমাৰ কোৱেশ্চনটো সুধিছে নাও হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্টৰ পৰা তেওঁ এতিয়া কিমান দূৰত আছে তো ইয়াতে আমি যদি চাওঁ এটো হৈছে স্টার্টিং পজিশন আৰু এটো হৈছে ফাইনাল পজিশন তো ইয়াৰ পৰা ইয়ালে 1 কিলোমিটাৰ আৰু একনৰ পৰা একনলে 2 কিলোমিটাৰ টোটাল ইয়াৰ পৰা ইয়ালে 3 কিলোমিটাৰছ তো হে মানুহজন নিজৰ স্টার্টিং পইণ্টৰ পৰা 3 কিলোমিটাৰছ দূৰত আছে তো ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ কোৱেশ্চন নম্বৰ 90 এই কোৱেশ্চনটো আমাক দিছে এ নাম্বাৰ ইজ গ্ৰেটাৰ দেন 3 বাট লেছ দেন 8 এটা নাম্বাৰ হে নাম্বাৰটো আমি নাজানো আৰু হে নাম্বাৰটো 3 তকে ডাঙৰ হয় ঠিক আছে এই নাম্বাৰটো 3 তকে ডাঙৰ হয় কিন্তু নাম্বাৰটো 8 তকে সৰু হয় ইজ লেছ দেন 8 ফাৰ্স্ট ৰিলেশনটো আমি এটো পালো আকৌ আমাক কৈছে অলসো ইট ইজ গ্ৰেটাৰ দেন 6 বাট লেছ দেন 10 হে নাম্বাৰটো 6 তকে ডাঙৰ হয় 6 তকে নাম্বাৰটো ডাঙৰ হয় কিন্তু 10 তকে সৰু হয় লেছ দেন 10
এতিয়া আমাক এই নাম্বাৰটো উলিয়াব দিছে তো আমি যদি ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰিলেশ্যনটো চাওঁ ইয়াৰ পৰা আমি এটা কথা গম পাই আছোঁ যে সেই নাম্বাৰটো 8তকৈ সৰু হয় কিন্তু 6তকৈ ডাঙৰ হয় তেতিয়াহ'লে সেই নাম্বাৰটো কি হ'ব লাগিব 7 কি হৈ আছে 8তকৈ সৰু হয় আৰু 6তকৈ ডাঙৰ হয় তো সেইকাৰণে এই কুৱেশ্যনটোৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 7 কুৱেশ্যন নম্বৰ 91 এই কুৱেশ্যনটোত আমাক দিছে সঞ্জীৱ ৰেংক 7th ফ্ৰম দ্য টপ এণ্ড 28th ফ্ৰম দ্য বটম ইন এ ক্লাছ হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন দ্য ক্লাছ সঞ্জীৱৰ ৰেংক ওপৰৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে তাৰ পজিশ্যনটো হৈছে 7th ওপৰৰ ফালৰ পৰা সঞ্জীৱৰ ৰেংক হৈ আছে এনেকৈ 1 2 3 নম্বৰকৈ সঞ্জীৱৰ ৰেংক হৈ আছে 7th পজিশ্যন ঠিক আছে আৰু তলৰ ফালৰ পৰা যদি তাৰ ৰেংকটো চোৱা যায় তেতিয়াহ'লে তাৰ তলৰ ফালৰ পৰা ৰেংক হ'ব 28 তলৰ ফালৰ পৰা যদি আমি তাৰ ৰেংকটো চাওঁ তেতিয়াহ'লে তলৰ ফালৰ পৰা তাৰ ৰেংক হ'ব 28 এতিয়া আমাক সুধিছে যে টোটেল সেই ক্লাছটোত ষ্টুডেণ্ট কিমান হ'ব তো এতিয়া ইয়াতে যদি আমি চাওঁ ওপৰৰ ফালৰ পৰা ইয়ালৈ টোটেল সঞ্জীৱক যদি ধৰি পেলাই চাওঁ 7 ষ্টুডেণ্টছ আছে ওপৰৰ ফালৰ পৰা আৰু তলৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে সঞ্জীৱক ধৰি 28 ষ্টুডেণ্টছ আছে তাৰমানে আমি যদি দুই ফালৰ পৰা চাওঁ তেতিয়াহ'লে ওপৰৰ পৰা 7 ষ্টুডেণ্ট আৰু তলৰ ফালৰ পৰা সঞ্জীৱক বাদ দি পেলাই 27 ষ্টুডেণ্টছ হৈ আছে আকৌ এবাৰ ৰিপিট কৰি দিছোঁ ওপৰৰ ফালৰ পৰা যিহেতু সঞ্জীৱৰ ৰেংক 7 হয় তাৰমানে ইয়ালৈকে সঞ্জীৱলৈকে টোটেল 7 ষ্টুডেণ্টছ আছে আৰু তলৰ ফালৰ পৰা সঞ্জীৱক ধৰি যিহেতু 28 ষ্টুডেণ্টছ মানে তাৰ ৰেংকটো 28 হয় তাৰমানে তাক ধৰি পেলাই 28 ষ্টুডেণ্ট তলৰ ফালৰ পৰাও আছে তো আমি এতিয়া যিহেতু এবাৰ অলৰেডি সঞ্জীৱক কাউণ্ট কৰিয়ে লৈছোঁ তেতিয়াহ'লে তাক বাদ দি পেলাই টোটেল 28 ষ্টুডেণ্ট তলৰ সেইকেইটা প্লাছ কৰি দিম তো ইয়াক প্লাছ কৰিলে 7 7 14 4 আৰু ইফালে 34 ষ্টুডেণ্টছ সেই ক্লাছটোত টোটেল আছে কুৱেশ্যন নম্বৰ 92 হেমেটলজি ইজ টু ব্লাড এজ নেফ্ৰলজি ইজ টু নাৰ্ভ কিডনি হাৰ্ট লিভাৰ তো ইয়াতে হেমেটলজি ৰিলেটেড টু ব্লাড হয় ব্লাডৰ লগত ৰিলেটেড হয় আৰু নেফ্ৰলজিটো হৈছে কিডনিৰ লগত ৰিলেটেড সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 93 কাৰ ইজ টু গেৰেজ এজ এৰোপ্লেন ইজ টু অপশ্যন নম্বৰ এ পৰ্ট ডিপ'ট হেংগাৰ হাৰ্বাৰ তো ইয়াতে কাৰ আমি ক'ত ৰাখোঁ গেৰেজত ৰাখোঁ তেতিয়াহ'লে এৰোপ্লেন আমি ক'ত ৰাখিম এৰোপ্লেন ৰখা হয় হেংগাৰত হেংগাৰটো হৈছে এটা বিল্ডিং য'ত প্লেনছবিলাকক ৰখা হয় তো সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 94 ফাইণ্ড দ্য অড ওৱান আউট তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো অড হয় সেইটো আমি উলিয়াব লাগিব ইয়াতে অপশ্যন এত আছে চাহাৰা অপশ্যন নম্বৰ বি কালাহাৰী অপশ্যন নম্বৰ চি আটলাণ্টিক অপশ্যন নম্বৰ ডি থাৰ তো ইয়াতে অপশ্যন নম্বৰ এ বি ডি তাৰমানে চাহাৰা কালাহাৰী আৰু থাৰ এইকেইটা হৈছে ডেজাৰ্ট কিন্তু অপশ্যন নম্বৰ চি আটলাণ্টিক এখন হৈছে মহাসাগৰ সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি এইকেইটা অড হয় অপশ্যন নম্বৰ চিটো অড হয় বাকীকেইটা ডেজাৰ্ট হয় এইটো অ'চেন হয় কুৱেশ্যন নম্বৰ 95 এই কুৱেশ্যনটো আমাক দিছে উইচ অফ দ্য ফলোয়িং পেয়াৰ ইজ নট ৰিলেটেড টু ইচ আদাৰ তলত দিয়া যোনকেইটা পেয়াৰ আছে ইয়াৰে ভিতৰত এটা পেয়াৰ ইটো সিটোৰ লগত ৰিলেটেড নহয় সেইটো আমাক উলিয়াব দিছে তো ইয়াতে কি হৈছে এটা চাইডে এনিমেলছৰ নাম আছে আৰু এটা চাইডে এনিমেলছৰ ভইচখিনি আছে ঠিক আছে যেনেকৈ শ্বিপ ব্লেড হৰ্চ এগ এছ গ্ৰাউল এণ্ড আউল হুড তো ইয়াতে অপশ্যন নম্বৰ চি মানে এছ গ্ৰাউল এইটো পেয়াৰ ইটোৰ সিটোৰ লগত ৰিলেটেড নহয় সেইকাৰণে এইটো অড হ'ব আৰু ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 96 এইটো কেলেণ্ডাৰৰ প্ৰব্লেম হয় ইয়াতে দিছে কুৱেশ্যনটোত আমাক ইফ ইট ৱাজ ছেটাৰডে অন 17th December 1982 দেন হোৱাট উইল বি দ্য ডে অন 22nd December 1984 তো কুৱেশ্যনটোত আমাক কৈছে যে 17 ডিচেম্বৰ 1982ত বাৰটো আছিলে ছেটাৰডে ঠিক আছে এতিয়া ইয়াতে আমাক 1984ৰ 22nd ডিচেম্বৰ সেইদিনাখন কি বাৰ আছিলে সেইটো উলিয়াব দিছে তো এতিয়া এই এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবৰ কাৰণে আমি এটা বস্তু জানিব লাগিব যে আমি যদি এটা মাহৰ পাৰ্টিকুলাৰ এটা ডেট যদি চাই আছোঁ তাত যোনটো বাৰ হ'ব তাৰ নেক্সট ইয়েৰত কি হ'ব এটা বাৰ বাঢ়ি যাব সিম্পল এক্সাম্পল এটা দিছোঁ আপোনালোকৰ লাষ্ট ইয়েৰ যদি বাৰ্থডে সোমবাৰে আছিলে তেতিয়াহ'লে তাৰ নেক্সট ইয়েৰত কি হ'ব আপোনালোকৰ ছেম ডেটটো টিউজডে হৈ যাব তাৰপিছত তাৰ নেক্সট ইয়েৰত যদি চাই ৱেডনেছডে হৈ যাব কিন্তু তাৰ মাজত যদি কেনেবাকৈ লিপ ইয়েৰ আহে তেতিয়া এইটো নহ'ব লিপ ইয়েৰ হ'লে কি হয় দুটা বাৰ বাঢ়ি যায় এই কুৱেশ্যনটো কৰিলে এতিয়া ভালকৈ ক্লিয়াৰ হৈ যাব এতিয়া ফাৰ্ষ্ট আমি চাই লওঁ 17 ডিচেম্বৰ 1982 ছেটাৰডে আছিলে তেতিয়াহ'লে নেক্সট ইয়েৰ তাৰমানে 17 ডিচেম্বৰ 1983ত কি হ'ব এটা বাৰ বাঢ়ি যাব সেই ডেটটোত তো ছানডে হৈ যাব তাৰপিছত আমি 17 ডিচেম্বৰ 1984টো যদি চাওঁ 1984
এইটো এটা লিপ ইয়াৰ হয় সেইকাৰণে কি হ'ব দুটা বাৰ বাঢ়ি যাব ঠিক আছে তো সানডে পা কি হৈ যাব মানডে টিউজডে 17 ডিসেম্বৰ 1984 কি হ'ব টিউজডে হ'ব এতিয়া আমি সেই বছৰটো পাই গলো আৰু মাহটোটো আছো কিন্তু আমাক কি উলিয়াব দিছে কোৱেশ্চনটোত what will be the day on 22nd December 22nd December 1984 বাৰটো কি হ'ব তো 17th December 1984 যদি টিউজডে থাকে তেতিয়াহলে আৰু আমি যদি পাঁচটা বাৰ বহাই দিও মানে 22 ডিসেম্বৰ বাৰটো উলিয়াব বিচাৰো তেতিয়াহলে কি কৰিব লাগিব আমি পাঁচটা গণি দিলে হ'ল বাৰ তো ইয়াৰ আনসাৰটো হৈ যাব সানডে কিহৰ কাৰণে টিউজডে পিছত পাঁচটা বাৰ আমি যদি কাউন্ট কৰো তো হ'ব ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে তাৰমানে 22 ডিসেম্বৰ 1984 সানডে হ'ব তো ইয়াৰ আনসাৰ হৈ গ'ল অপচন নম্বৰ এ Question number 97. A question to tamak dise in an examination a student scores 4 marks for every correct answer and losses 1 marks for every wrong answer. If he attempts all 75 questions and secure 125 marks, the number of questions he attempts correctly is. So yate eta examer kotha koise aru he exam to jodi eta student e correct answer kore to he correct answer against 4 marks ke dia hobo aru jodi wrong answer kore tetia hole protekto wrong answer 1 marks ke minus hobo thik ase aru ইয়াতে কৈছে যদি এটা লৰাই 75 কোৱেশ্চন অ্যাটেম্প্ট কৰে টোটাল 75 কোৱেশ্চনস কৰিছে আৰু তাৰে ভিতৰত হি টোটাল তাৰ যোনটো স্কোৰ হয় হেতু হৈছে 125 মাৰ্কস তেতিয়া হলে হে লৰাটোৱে কেটা কারেক্ট আনসার কৰিছে কেটা কারেক্ট আনসার অ্যাটেম্প্ট কৰিছে এটো আমাক উলিয়াব দিছে তো ইয়াতে যেহেতু আমি কারেক্ট আনসার কিমান কৰিছে নাজানো হেতু আমি x বুলি ধৰি লম কারেক্ট আনসারটো আমি কি বুলি ধৰি লম x বুলি ধৰি লম আৰু प्रत्येकটো करेक्ट आंसर कारणे टोटल जो मार्क्स हम मार्क्स तो हम मार्क्स फॉर करेक्ट आंसर कारणे मार्क्स 4 के दिया हम तो ये कारणे 4 into x जिमान करेक्ट आंसर हम तार लगत 4 मल्टीप्लाई हम ठीक है तार पिছত टोटल क्वेश्चन अटेम्प्ट करिसे हि 75 टोटल 75 क्वेश्चन हि अटेम्प्ट करिसे और हे 75 क्वेश्चनर भितरत x आसिले करेक्ट आंसर तेतिया हले रॉन्ग आंसर किमान होबो रॉन्ग आंसर हो जाबो 75 माइनस x एटु धरिबो परिसेने टोटल जदि 75 ৰ ভিতৰত x करेक्ट आंसर হয় তেতিয়া হলে 75 ৰ পৰা x বাদ দি দিলে 75 माइनस x কৰিলে আমি रॉन्ग आंसर পাম ঠিক আছে আৰু মার্কস ফৰ रॉन्ग आंसर प्रत्येक रॉन्ग आंसर कारण मार्क्स तो हम 75 माइनस x इंटू -1 एक मार्क के करा हम कमोआ हम तो ये अकन सल्व कर थी दूँ तो -1 इंटू 75 -75 माइनस x इंटू -1 प्लस x तो ये हम रॉन्ग आंसर कारण मार्क्स ठीक है एटी आमक जी कले टोटल 75 क्वेश्चन अटेम्प्ट कर पे जो टोटल मार्क्स है 125 टोटल मार्क्स पाइसे 125 तारमाने ये 125 तो केनेके पाले रॉन्ग आंसर और राइट आंसर गुटेखिनि टोटल करि पेलाय टोटल मार्क्स 125 पाले तारमाने राइट आंसर प्लस रॉन्ग आंसर जोनखिनि मार्क्स আছে हेखिनि टोटल करिले 125 टोटल मार्क्स हे स्टूडेंटो राहि আছে तो याते राइट आंसर किमान होबो 4x x आमी नाजानो जिमान x থাকিবो इमान 4 मार्क्स के पाबो टोटल मार्क्स और तार पिছত रॉन्ग आंसर तो होबो -75 प्लस x इक्वल टू 125 तो एखिन लेके बुझी पाइसे एतिया एतो अकन सल्व কৰি দিও 4x - 75 प्लस x इक्वल टू 125 x और 4x एतो हो जाबो 5x - 75 इक्वल टू 125 5x इक्वल टू हो जाबो ये 75 টো इक्वल इफाले লৈ গলে প্লাস হৈ যাব 125 প্লাস 75 ঠিক আছে এটা x ইকুয়াল টু হৈ যাব 125 প্লাস 75 কৰিলে এটো টোটাল প্লাস কৰিলে 200 হ'ব 200/5 আৰু এগিটা সলভ কৰিলে আমি পাম 40 তো টোটাল x কি আছিল करेक्ट आंसर टोटल करेक्ट आंसर আমাক উলিয়াব দিছিলে তো करेक्ट आंसर কিমান কৰিছিলে লৰতে 40 টা 40 টা কৰিছিলে क्वेश्चन नंबर 98 फाइंड द ऑड वन आउट यातो আমাক এটা কি কৰিছে চাৰিটা অপচন দিছে আৰু ইয়াৰ ভিতৰত অড টু উলিয়াব দিছে তো ইয়াতে আমাক চাৰিখন কান্ট্ৰিৰ নাম দিছে ইটালী গ্ৰীচ ফ্ৰান্স আৰু লেবনন তো ইয়াতে যদি আমি ফাৰ্স্ট তিনটা কান্ট্ৰি চাও ইটালী
গ্ৰীক, ফ্ৰান্স এইকেইটা হৈছে ইউৰোপিয়ান কাণ্ট্ৰি, কিন্তু অপশ্যন নম্বৰ ডি লেবনন এইটো হৈছে এছিয়ান কাণ্ট্ৰি, তো সেইকাৰণে লেবননটো অড হ'ব। কুৱেশ্যন নম্বৰ 99, এই কুৱেশ্যনটোত আমাক দিছে which of the following will be the missing number in the series। ইয়াতে আমাক এটা সিৰিজ দিছে 1,4,9,16, কুৱেশ্যন মাৰ্ক, 36। এতিয়া এই কুৱেশ্যন মাৰ্কটো আমাক উলিয়াব দিছে কোনটো হ'ব, তলত আছে অপশ্যন 24, 25, 26, 27। তো ইয়াতে আমি যদি সিৰিজটো অকণ ভালকৈ মন দিওঁ তেতিয়াহ'লে ইয়াতে কি হৈ আছে, স্কুৱেৰ নাম্বাৰ্ছকেইটা দিয়া আছে, তাৰমানে 1ৰ স্কুৱেৰ 1 হ'ব, 2ৰ স্কুৱেৰ 4 হ'ব, 3ৰ স্কুৱেৰ 9 হ'ব, 4ৰ স্কুৱেৰ 16 হ'ব। তেতিয়াহ'লে নেক্সট কি হ'ব, 5ৰ স্কুৱেৰ, তাৰমানে অপশ্যন নম্বৰ বি 25, তাৰপিছত 6ৰ স্কুৱেৰ আছে 36। তো এইটো চিম্পল আছিলে। এতিয়া আমি লাষ্ট কুৱেশ্যনত পাই গ'লোঁ। লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 100, which of the following word comes first in a dictionary। তলত দিয়া কোনটো ৱৰ্ড ফাৰ্ষ্ট ডিক্সনেৰীত আহিব, তাৰমানে আমি এতিয়া এটা এটা এলফাবেট চাব লাগিব প্ৰথমৰ পৰা। তো ইয়াতে যোনটো ফাৰ্ষ্ট এলফাবেট সেইটোতো আৰে হয়, আৰ আৰ আৰ, তো এইকেইটাৰ পৰা আমি ক'ব নোৱাৰিম। নেক্সট এলফাবেটটো যদি চাওঁ আমি, ফাৰ্ষ্টটোত কি আছে, আই আছে, অপশ্যন নম্বৰ বিত ই আছে, চিটো ই আছে, আৰু ডিটো কি আছে, ই আছে। তো এতিয়া অপশ্যন এইটো আমি বাদ দিব পাৰোঁ, কিহৰ কাৰণে, আইটো ইতকৈ কি হয় পিছত আহে, সেইকাৰণে আইটো আলফাবেটৰ ফাৰ্ষ্ট ৱৰ্ড হ'বই নোৱাৰে এই কুৱেশ্যনটোত। তো সেইকাৰণে অপশ্যন নম্বৰ এইটোতো আমি নেগলেক্ট কৰি দিম। এতিয়া আমাৰ ওচৰত থাকি গ'ল তিনিটা অপশ্যন। তো ইয়াতে আৰ ইক বাদ দি পেলাই এতিয়া আমি নেক্সট লেটাৰটো চাওঁ। তো ইয়াতে ৰিমুভত এম আছে, তাৰপিছত টি আছে, আৰু লাষ্টটোত ভি আছে। তো ইয়াতে ৰিমুভটো হৈ যাব আনচাৰটো, কিহৰ কাৰণে, এমটো টি আৰু ভিতকৈ আগত আহে, তো সেইকাৰণে ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি।